ভাবো যে অসমৰ জনসাধাৰণে এটা সোণালী দিন অসমৰ মই ভাবো যে সামাজিক জীৱনত আৰু সকলো দিশতে এটা সোণালী দিন নিশ্চয় প্ৰত্যক্ষ কৰিব ৰাইজৰ মৰম আৰু সহযোগিতা কামনা কৰিছো মই অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোকে জানে যে মই অসম গণ পৰিষদ দলৰ সভাপতি হৈ আছো অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা মিত্ৰ আৰু যোৱা তিনিটা টাৰ্মতে আমি এনডিএৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হৈ আছো আৰু ৰাইজে যোৱা নিৰ্বাচনটোত যেনেধৰণে আমাকো মেণ্ডেট দিলে বহুতেই বহু ধৰণৰ সমালোচনা কৰিছিলে ইমানখন চিট পাব ইমানটো হ'ব কিন্তু তাৰ বিপৰীতে মইতো কৈ আছিলো যে আমি ডাবল ডিজিট আমি লাভ কৰিম আৰু হয় ডাবল ডিজিট আমি পালো গতিকে মই অসমৰ জনসাধাৰণকো ধন্যবাদ জনাইছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমাৰ ওপৰত যি ট্ৰাষ্ট বিশ্বাস স্থাপন কৰি তেখেতে যেনেধৰণৰ আজিৰ দিনটোতে এই ঐতিহাসিক দিনটোতে আমাক মন্ত্ৰী হিচাপে যি দায়িত্ব দিবলৈ আগবাঢ়িছে মই তেখেতকো মই অন্তৰেৰে আন্তৰিকতাৰে মই বহুত বহুত ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তা ৰাষ্ট্ৰীয় সভাপতিকে ধৰি ৰাজ্যিক নেতৃত্ব অমিত শ্বাহ ডাঙৰীয়া মই সকলোকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু আপোনালোকে জানে যে আমাৰ লগত সন্মিলিত গণশক্তি বিপিএফ আছে মই মিত্ৰ দলসমূহৰ যিসকল কৰ্মকৰ্তাই যোৱা নিৰ্বাচনটোত অগাধ অত্যন্ত পৰিশ্ৰম কৰিলে কঠোৰ পৰিশ্ৰম কৰিলে আজি যাৰ বাবে এই ৰিজাল্ট এনে ফলাফল সম্ভৱ হ'ল মই তেওঁলোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ৰাজনৈতিক নেতাসকলৰ সমালোচনাও বহুত থাকে উত্থান পতনো থাকে হয়তো আজিৰ দিনটো আটাইতকৈ সুখৰ দিন আৰু এই মুহূৰ্তখিনি হয়তো আপুনি খুব আনন্দিত হয় নাই প্ৰথম কথা হ'ল যে মই খুব ভাল কিবা এটা হ'লেও বেছি আনন্দ নকৰোঁ আৰু বেয়া হ'লেও মই দুখ নকৰোঁ গতিকে স্বাভাৱিকতে আজি এটা ভাল লগা দিন হ'বই কিন্তু মোৰ ব্যক্তিগতভাৱে ইয়াত কোনো তেনেকুৱা খুব কিবা এটা নাই মই নাজানো বিৰোধীৰ কথা আৰু নকওঁ আজিৰ দিনটোত অন্ততঃ এই ভাল দিনটোত নকওঁ তেওঁলোকেতো চৰকাৰ পাতিছিলে আগতে চাওক কৰিবলগীয়াতো বহুত আছে সেইখিনি কথা পিছত কম আপোনালোকক আজিৰ দিনটোত একো নকওঁ আজি যিহেতু এটা পৰিৱেশ সুকীয়া কাৰণ 22খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী লগতে আমেৰিকা পৰ্যন্ত দেশৰ এম্বেচেডৰ আহিছে ৰাষ্ট্ৰদূত আহিছে মই কৈছো এনেকুৱা হোৱা নাই স্বাধীনতাৰ পিছত এনেধৰণৰ শপত গ্ৰহণ পূৰ্বতে কেতিয়াও হোৱা নাছিল অসম আন্দোলনৰ পিছত হৈছিলে ৰাজহুৱাভাৱে কিন্তু ইমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ইমান দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে ধৰি তেনে ব্যক্তিৰ উপস্থিতি আমি প্ৰত্যক্ষ কৰা নাছিলো ডেফিনেটলি সুবিধা হ'ব পৰ্যটনৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব বিনিয়োগত সুবিধা হ'ব এডভান্টেজ আছামৰ জৰিয়তে ৰাজ্যখন ঔদ্যোগিকৰণৰ দিশতো দ্ৰুতগতিত ধাৱমান হৈছে মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে আৰু সেই লক্ষ্যলৈ তেনেধৰণৰ পৰিকল্পনা কৰি সেইবিলাকক সদায় সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰি আহিছে গতিকে স্বাভাৱিকতে ইমান ব্যক্তিৰ যোগদানটো আমাৰ কাৰণে আশাপ্ৰদ সেইটো এটা ডাঙৰ কথা সেইটোতো কিমান ডাঙৰ কথা আমি জানিব পাৰিছো যে তেখেতসকল ইতিমধ্যে আহি পাইছে গতিকে মই ভাবো যে তেওঁলোকৰ উপস্থিতিও আমাৰ ৰাজ্যখন উদ্যোগীকৰণৰ দিশত আগবাঢ়ি যোৱাত স্বাভাৱিকতে সহায়ক হ'ব